আচলতে আমাৰ চেঁচা নদী যি এইফালে এটা বান্ধ বনাই আনিলে আৰু এটা বনাই আনিছে, কিন্তু মানে ৰাতিপুৱাই যিখিনি মানে পানী বাঢ়ি আহিলে আচলতে মানুহে একো সুবিধা নাপালে, যে মানুহখিনি অকণমান ইফালে ওলাই আহিবলৈ সুবিধা নাপালে। পানীটো বাঢ়ি আহিলে তাৰ আমালৈ খবৰ দিলে যে পানী ইমান বাঢ়ি আহিছে, তো পঞ্চায়তৰ ফালৰ পৰা খবৰ খাতি পঞ্চায়ততো খবৰ দিলোঁ আৰু বাইদেউহঁত আহিলে, ইতিমধ্যে খবৰ লৈ গ'লহি। এতিয়া পানীটো শুকাইছে বাৰু। আৰু আমাৰ যিটো বশিষ্ঠপুৰৰ এইফালে এখন গাঁও আছে, সেইখন গাঁৱতো মানে অৱস্থা একেবাৰে বেয়া। মানে আচলতে মই চাই আহিলোঁগৈ, গোটেই মানে ভঁৰালৰ মানে ধান, গৰু ছাগলী, মানে পুখুৰী মাছ গোটেই চব অৱস্থা মানে শেষ হৈ গ'ল। আৰু কি ক'ব আৰু ইমানে আচলতে এতিয়া আমাৰ যিখিনি মানুহ এইকণতে আছে, 4-5 ঘৰমান মানুহ আছে, 5 ঘৰমান মানুহ আছে, সেই মানুহকেইঘৰ 8 ঘৰমান মানুহ আছে। সেই মানুহকেইঘৰ মানে নিৰাপত্তা বাহিনী আহিছে, তেখেতলোকক উদ্ধাৰ কৰি ইতিমধ্যে আনিছে। আৰু বিশেষ বাকী আমি ৰাইজৰ ইয়াতে মাথাউৰিলৈকে আহিছে, চব ৰাইজ আহি ওলাই আহিছে। বাকী সিমানেই আৰু সমস্যাবিলাক সমাধান হৈছে বুলি ভাবিছোঁ। আৰু এতিয়া ৰাইজ চবেই আহিছে, গাঁৱৰ ৰাইজো আহিছে, সকলোখিনি হৈছে আৰু মানে সমস্যা সমাধান হৈছে। আৰু আমাৰ চেঁচা অসমীয়া যিটো হাৰিয়ালি বান্ধে এটুকুৰা ঠেক হোৱাৰ কাৰণে এইটো বশিষ্ঠপুৰ যিখন এটুকুৰা চেঁচা অসমীয়া বশিষ্ঠপুৰ যিখন গাঁও, সেই গাঁওখন এটুকুৰা গোহালি, ঘৰ দুৱাৰ আৰু ভঁৰাল, ফিচাৰীসহ এটুকুৰা সকলো এটুকুৰা ডুব গৈছে। আৰু ইয়াত হেৰিটো মাথাউৰিটো এটুকুৰা যিটো আগৰ পুৰণা মাথাউৰি, সেইটো এতিয়া নতুনকৈ বনোৱা নাই। আৰু বনোৱা নাই কাৰণে এটুকুৰা সেই মাথাউৰিটো ছিঙি এটুকুৰা বশিষ্ঠপুৰ গাঁৱৰ গোটেই এটুকুৰা পানীয়ে চেছ কৰিছে। চেঁচা অসমীয়া এটুকুৰা গাঁওবুঢ়া নামটো শ্ৰী কেশৰাম দাস। যে প্ৰশাসনে আমাৰ এইখিনি যিখিনি এটুকুৰা বশিষ্ঠপুৰ গাঁওখন এটুকুৰা সুৰক্ষা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।